Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মই হাতিমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলো। আজি মোৰ আলোচ্য বিষয় পানীলাও খেতি। তো আপোনালোকৰ খবৰ কেনে আছে মোক কমেন্ট কৰি জনাব। আজি মই পানীলাও খেতিৰ ভিডিও আপোনালোকলৈ পঠিয়াই আছো। আপোনালোকে মোৰ এই ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজিৰ এই ভিডিওটোত আপোনালোকৰ লগত মই A to Z কথাখিনি আলোচনা কৰিম। তাৰমানে আজিৰ এই ভিডিওটোৰ মূল উদ্দেশ্য হ'ল পানীলাও গছৰ পানীলাওৰ এনেকুৱা ধৰণৰ কলিবিলাক অতি সোনকালে পচি যায়, সৰু থাকোঁতে পচি যায়। কলিবিলাক তাৰমানে আমি কেনেকৈ ডাঙৰ কৰাৰ মূল উদ্দেশ্য, আমি কেনেকৈ হাতত ল'ব পাৰোঁ বা কি পন্থা অৱলম্বন কৰিলে আমি পানীলাও গছৰ সৰু সৰু কলিবিলাক এনেকুৱা ধৰণৰ তাৰমানে আমি ডাঙৰ কৰাব পাৰোঁ। তো মোৰ তাত বহুত কমেণ্ট আহিছে। তো দাদা বাইদেউসকলে বহুতো কৈছে যে দাদা মোৰ এনেকুৱা প্ৰব্লেমৰ মাজত পৰিছোঁ মোৰ খেতিত। তো আজি সেইকাৰণে তাৰমানে মই যিবিলাক ভিডিঅ' আপোনালোকক দি থাকোঁ ডাইৰেক্টলি মই প্ৰমাণ কৰি দেখুৱাওঁ। মই ডাইৰেক্টলি নিজৰ খেতিৰ ভিডিঅ' আপোনালোকক দেখুৱাই কিনেহে মই আপোনালোকক কৈ থাকোঁ। বৰাবৰ কথাখিনি যিখিনি কওঁ ডাইৰেক্টলি চিধা, মই কিন্তু এনেই অযথা বেলেগ এনেই এটা কথা কৈ যে আপোনালোকক আপোনালোকক খেতি কৰিবলৈ দিম সেয়াও নহয়। তো কথা হ'ল মূল উদ্দেশ্যই হ'ব যে আমাৰ অসমীয়া মানুহখিনিয়ে যাতে এনেকুৱা ধৰণৰ আমাৰ লাও খেতি, যিকোনো জিকা খেতি, ভোল খেতি, চিচিঙ্গা খেতি, যিকোনো খেতিত ফলনবিলাক যাতে আমি টিকাব পাৰোঁ, যাতে ফলনবিলাক আমাৰ গছত সুস্থভাৱে থাকে, আমি যাতে ফলনবিলাক ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ কাৰণে আজি এই ভিডিঅ'টো আপোনালোকলৈ পঠিয়ালোঁ। তো বন্ধুসকল দেৰি নকৰোঁ, আপোনালোকে মোৰ এই চেনেলটোৰ যিখিনি ভিডিঅ' আপোনালোকে চাইছে, আপোনালোকলৈ যিখিনি ভিডিঅ' গৈছে, যদি আপোনালোকলৈ আজি এই মোৰ ভিডিঅ'টো নতুনকৈ গৈছে তেনেহ'লে নিশ্চয় আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ। তেনেহ'লে ততাতৈয়াৰী কৰক, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ'খিনি অলৰেডি আপোনালোকে পাই থাকে। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ গৈ আছোঁ মানে কি, যে লাও গছৰ কলিবিলাক যাতে পচি নাযায়, সৰু থাকোঁতে যাতে আমি কলিবিলাক কি কৰিব পাৰোঁ, ঔষধৰ সহায়তে হওক বা বেলেগ পদ্ধতি হওক অৱলম্বন কৰি যাতে আমি লাও গছৰ লাওখিনি যাতে আমি কি কৰিব পাৰোঁ, কলিবিলাক নষ্ট যাতে নহয় তাৰ এটা পদ্ধতি অৱলম্বন কৰিব পাৰোঁ। তো দেৰি নকৰোঁ। তো তাৰ কাৰণে আপোনালোকে কি কৰিব, মই আজি মোৰ নিজৰে খেতি আপোনালোকক দেখুৱাই আছোঁ। মোৰ নিজৰে খেতিত লাওখিনি যেতিয়া সৰু সৰু আছিল তেতিয়া মই কি কৰিছিলোঁ, এটা মেডিচিন আপোনালোকক কৈ দিয়া আছোঁ। মেডিচিনটো আপোনালোকে যদি ঘৰত খাবৰ কাৰণে লাও গছ বা লাও খেতি কৰিছে তেনেহ'লে আপোনালোকে কি কৰিব, বিকিবৰ কাৰণেও আপোনালোকে ভাল এটা পন্থা অৱলম্বন কৰিব পাৰিব। আপোনালোকে নিম অইল, নিশ্চয় আপোনালোকে চিনি পাইছে নিম অইল। এই নিম অইল এই মেডিচিনটো আপোনালোকে কি কৰিব লাগিব, খেতিত স্প্ৰে কৰিব লাগিব। খেতিত যদি আপোনালোকে নিম অইল মেডিচিনটো স্প্ৰে কৰিব পাৰে তেনেহ'লে আপোনালোকৰ গছত যিমান লাও আছে আপোনালোকৰ লাওখিনি অন্তত সৰু থাকোঁতেই যাতে পচি নাযায়, গেলি নাযায়, এইটো পন্থা অৱলম্বন কৰিব পাৰিব। আৰু লাও গছত পৰাপক্ষত আপোনালোকে ডেটল, মই আপোনালোকক যিখিনি কথা কৈছোঁ আপোনালোকে অকণমান মনোযোগী হৈ শুনিব। ডেটল দিবলৈ স্প্ৰে কৰিবলৈ কৈ আছোঁ মই। ডেটল এবাৰ স্প্ৰে কৰি চাব, আপোনালোকৰ ৰঙালাও হওক, পানীলাও খেতিয়ে হওক, জিকা খেতিয়ে হওক, ঘৰত খাবৰ কাৰণে লগাইছে, আপোনালোকৰ গছৰ পাতবিলাকত কিবা ব্লাড বেমাৰে পাইছে, ফাংগাচাইডে পাইছে, তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ নিম অইল, ডেটল ইউজ কৰক। তাৰ লগতে আৰু এটা কথা ক'বলৈ গৈ আছোঁ। তো বন্ধুসকল কথাটো মানে কি ক'ম, মোৰ এই ভিডিঅ'খিনি বা মোৰ এই ভিডিঅ'টো যে আপোনালোকে চাই আছে, আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ প্ৰধান কাৰণটোৱে হ'ল যে মই আপোনালোকক যি পদ্ধতিমতে খেতি কৰিবলৈ কৈছোঁ আপোনালোকে সেই পদ্ধতিমতে ভালদৰে যে খেতি কৰি আপোনালোকে আগুৱাই যাবলৈ পাৰিছে, আপোনালোকে ভাল এটা টকা উপাৰ্জন কৰিব পাৰিছে, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰাৰ মূল উদ্দেশ্য হ'ল এইটো।
তো কথা হ'ল কি, আপোনালোকে যদি পানীলাও খেতি কৰাৰ কাৰণে ইচ্ছুক, তেনেহ'লে আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ ঘটাব। খেতিত গোবৰ সাৰটো অকণমান বেছিকৈ দিলে কি হয়, খেতিত তাৰমানে ফলনবিলাক ভাল হ'ব, পুষ্ট হ'ব আৰু গছৰ গ্ৰ'থ ভাল হ'ব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যদি গছৰ পাতবিলাক এনেকুৱা ধৰণৰ হেতাও পৰা হৈ গৈছে, তেনেহ'লে আপোনালোকে কি কৰিব, তাৰ কাৰণে আপোনালোকক অতদিনে আপোনালোকক ভিডিঅ' দিছিলোঁ, দাহাত স্প্ৰে কৰিব দিছিলোঁ। দাহাত দিলে কি হয়, এই পাতত থকা এই সৰু সুৰা পোকবিলাক, উৰণীয়া পোকবিলাক, এইবিলাক নাথাকে আৰু সেদুৰী পোক এক ধৰণৰ আছে, সেই পোকটো নাথাকে। তো আপোনালোকে কি কৰিব লাগিব, এই দাহাত ঔষধটো পৰাপক্ষত আপোনালোকে স্প্ৰে কৰিব। আৰু পানীলাও গছত যদি আপোনালোকে যথেষ্ট ফলন আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে আপোনালোকে কি কৰিব, ব্লেক পাল যিটো দানা আছে, আপোনালোকে সেই ব্লেক পাল দানাটো আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। বিঘাই প্ৰতি আপোনালোকে 2 পৰা 3 কিলো দানা দিলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট। তো আপোনালোকে কিমানখিনি মাটিত আপোনালোকে লাও খেতি কৰিছে। তো যোৱাকালি মোক দাদা এজনে কমেণ্ট কৰিলে যে দাদা মোৰ পানীলাও খেতিৰ ভিডিঅ' দিব লাগে, নতুন ভিডিঅ' আপডেট লাগে বুলি কৈছিল। তাৰ কাৰণে দাদা আপুনি যদি মোৰ ভিডিঅ' চাইছে, আপোনাক মই অশেষ ধন্যবাদ। লগতে মোৰ চেনেলৰ যিমান মেম্বাৰশ্বিপ আছে, মই আপোনালোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও এনেকুৱা ধৰণৰ পানীলাও খেতি কৰক, ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব, মই আশা ৰাখিলোঁ। তো কথা হ'ল, আৰু এক ধৰণৰ প্ৰব্লেম দেখা পোৱা যায় কি, পানীলাও গছখিনিত সৰু থাকোঁতে পানীলাও গছবিলাক মৰি যায়, আধাখিনি জীয়াই থাকে, আধাখিনি মৰি যায়। তাৰ কাৰণে আমি কি পন্থা অৱলম্বন কৰিব লাগিব, আৰু পানীলাও গছৰ পাতবিলাক যেতিয়া এনেকুৱা ধৰণৰ ব্লাড বেমাৰে পাব, তেনেহ'লে আমি কি ঔষধ স্প্ৰে কৰিব লাগিব। এনেকুৱা ধৰণৰ ব্লাড বেমাৰ পালে আপোনালোকে লক্ষণ ফাংগাচাইডৰ ঔষধটো আপোনালোকে দি দিব লাগিব। আৰু কি কৰিব, চাফ আপোনালোকে এই পানীলাও গছত স্প্ৰে কৰিব মাজে মাজে। আৰু কথা হ'ল, গছৰ যদি শিপাৰ প্ৰব্লেম হৈছে, ইয়াত এটা গছ আছিল, গছটো মৰি গৈছে, মই আপোনালোকক দেখুৱাব পাৰিলোঁ হয়, তথাপি কোনো কথা নাই, মই আৰু এটা গছ আপোনালোকক দেখুৱাবলৈ কাৰণে গৈ আছোঁ। চাওক, এয়া গছৰ তলফালে চাওক, আপোনালোকে নিশ্চয় গছটো দেখা পাইছে, ওপৰফালে চাওক মৰি গৈছে। এইটো কিহৰ কাৰণে হয়, গছৰ শিপাৰ কাৰণে। শিপা প্ৰব্লেম হ'লে আপোনালোকৰ গছটো এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা দিব। আৰু গছত যদি এনেকুৱা ধৰণৰ ব্লাড বেমাৰে দেখা দিয়ে, তেনেহ'লে আপোনালোকে লক্ষণ দি দিব, আৰু পাতবিলাক হেতাও পৰা হৈ গ'লে চাফ মাৰি দিব পাৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে, আপোনালোকে য'ৰ পৰা চাই আছে আপোনালোকক অশেষ ধন্যবাদ। কিন্তু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ চাওক, এটা শ্বেয়াৰৰ কাৰণে চাওক, এনেকুৱা ধৰণৰ আমাৰ অসমীয়া মানুহখিনিয়ে অন্ততঃ খেতি বাতি কৰিবৰ কাৰণে মনোযোগী হ'ব, আকৰ্ষিত হ'ব। তো মই আৰু দেৰি নকৰোঁ, যিখিনি কথা কৈছোঁ, এই শিপাৰ দানাটো আপোনালোকক এতিয়া লাষ্ট মুহূৰ্তত কৈ দিছোঁ, ৰ'টেক্স বায়'গল্ড, এইবিলাক দানা আপোনালোকৰ খেতিত দিব। আৰু যদি ফলন বেছি লগাবৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে আপোনালোকে ব্লেক পাল, তেনেহ'লে সেই দানাটো আপোনালোকে এবাৰ ইউজ কৰি চাওক, কাৰ্বগ্ৰীণ আছে, এইবিলাক দানা আপোনালোকে দি চাব। তো আমাৰ খাৰুপেটীয়াৰ ফালে যি ধৰণৰ চব্জি আমি উৎপাদন কৰি আছোঁ, আপোনালোকৰ ফালেও এনেকুৱা ধৰণৰ উৎপাদন কৰক, সফল হওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' আপোনালোকৰ মাজত মই দিলোঁ। চাওক, সফল হওক, তাৰে কামনা লৈ আজিলৈ বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।